জাতি মাটি আৰু ভেটিৰ কথা কৈ থকা শ্ৰদ্ধাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আমাৰ সেই শিৱসাগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে তেখেতে। আমি শ্ৰদ্ধাৰ বিধায়কগৰাকীক আমি আদৰণি জনাইছোঁ আজি এই আমাৰ যি ভোগালীৰ উৎসৱ ইয়ালৈ। আৰু যিহেতু এইটো ভোজ খোৱাৰ সময় মই অনুৰোধ জনাইছোঁ, তেখেত আচলতে মানুহৰ মনৰ মাজত সোমাই থকা এগৰাকী বিধায়ক। আমি জানো তেখেতে আমাৰ জাতিৰ কথা কয়, তেখেতে কয় মাটিৰ কথা, তেখেতে কয় ভেটিৰ কথা, যিবোৰ নহ'লে আমি থিয় হৈ থাকিব নোৱাৰোঁ আচলতে। সেয়েহে তেখেতে সকলোৰে লগত খুব আমাৰ বুকুত থাকিব। আমি সন্মানীয় বিধায়কগৰাকীক আমাৰ যি এই ভোগালীৰ অনুষ্ঠান আমি তেখেতক স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। বেয়া আছে মানে ঠিকে আছে চোন। মোৰ মা যে একদম বেয়া হৈ গ'ল স্বাস্থ্যটো, আৰু বিচনাতে পৰি থাকে। এইটো নাতি। তই কোন ক্লাছ পালিগৈ? ক্লাছ 5 পালি। কোন স্কুলত? শংকৰদেৱ শিশুনিকেতন নামটিপুলত। মোক আকৌ সাধাৰণ পৰিস্থিতি কি হৈ আছে কম? ঐ কি খবৰ তহঁতৰ? আৰু মানে কি কাইলৈ খেল ধেমালি আছে নে নাই? আছে। ৰাতিপুৱা যে মেজিটো জ্বলাবলৈ আহে, এতিয়া ৰাতিপুৱা কোনে গা ধুব পাৰিব? আজি সন্ধিয়া জাপ মাৰি সৰু তেখেতে আৰু এঠাইলৈ নিমন্ত্ৰণ কৰিছিলোঁ তেখেতে মোৰ আমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে। যি কি নহওক অতি ব্যস্ত মানুহ এইবোৰ। আৰু সঁচাকৈয়ে মই অখিল গগৈ ছাৰক মই আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ এয়া ভোগালীৰ জলপান তেখেতৰ সকলৰ ওপৰত কৰিছোঁ আমি। আজি কামটো হৈ গ'ল তেতিয়াহ'লে। ভোগালীৰ জলপানটো কিন্তু আমাৰ গগৈ ছাৰে কাইলৈ ৰাতিপুৱাটো ফোন কৰি গামোচা পিন্ধাব লাগিব যেন পাইছোঁ এতিয়া। ধুনীয়া কৰি আছে। মই তেখেতকো আমাৰ ইয়াৰ মঞ্চলৈ আগবঢ়াই লৈ আনিবৰ কাৰণে উদ্যোক্তাসকলক শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় অখিল গগৈদেৱৰ হাতত শ্ৰদ্ধা প্ৰদেশো নিয়ৰিত হিতৰ সেমেকা সন্ধিয়াৰ ভোগালী উৎসৱৰ এই মংগলময় ক্ষণটিক আপোনাৰ উপস্থিতি আৰু সহযোগিতাই এক অনন্য ৰঙেৰে ৰঙীন কৰি তুলিলে। আপোনাৰ ৰাজনৈতিক জীৱনলৈ অযুত